যদি তোমালোকে এই ভিডিঅ'টো ক্লিক কৰিছা তেনেহ'লে মই এটা বস্তু জানো যে তোমালোক আটাইয়ে বহুত সিৰিয়াছ, সেইকাৰণে এই ভিডিঅ'টোত তোমালোকে ক্লিক কৰিছা। এতিয়া সিমানেই সিৰিয়াছনেছৰ সৈতে মই কিছুমান তোমালোকক কথা ক'ম যাতে তোমালোকে বুজি পোৱা কথাবিলাক। বৰ্তমান সময়ত এটা আটাইতকৈ ডাঙৰ প্ৰব্লেম আহি আছে যে পৰীক্ষা আহিছে ষ্টুডেণ্টবিলাকৰ, কিন্তু পৰীক্ষা অহা স্বত্তেও সেই ষ্টুডেণ্টবিলাকে ভালদৰে পঢ়িব পৰা নাই। ঠিক আছে, তেওঁলোকে হয়তো ভয়ত পঢ়িব পৰা নাই, হয়তো তেওঁলোকৰ এইটো ফিয়াৰ আহি আছে যে মই গোটেই বছৰটো একো নপঢ়িলোঁ, এতিয়া কিনো পঢ়িম, নহ'লে বা এটা ৰিজন হৈ আছে যে মই বহুত পঢ়িছোঁ এতিয়া নপঢ়োঁ, মানে বহুতটা ভেৰিয়াছ ৰিজন হ'ব পাৰে, কিন্তু তেওঁলোকৰ মানে পঢ়িব ইচ্ছা যোৱা নাই, সেই এটা মেইন ৰিজন হৈ আছে বৰ্তমান সময়ত। এতিয়া চোৱা, তোমালোকৰ ছাৰাউণ্ডিংটো বহুতখিনি ডিপেণ্ড কৰে। ঠিক আছে, তোমালোকে যিটো পৰিৱেশত বৰ্তমান পঢ়ি আছা সেইখিনি ছাৰাউণ্ডিঙে তোমাৰ ওপৰত বহুখিনি প্ৰভাৱ পৰে। এতিয়া চোৱা, তোমালোকৰ মই জানো টেবুল পাতি ইমান ঠিক নহয়, যিহেতু আমি আটাইবোৰ অসমৰে ল'ৰা ছোৱালী, গতিকে মই জানো কেনেকুৱা পৰিৱেশ হৈ থাকে। দুই এজনৰ ভাল থাকিব পাৰে, কিন্তু মেক্সিমাম ষ্টুডেণ্টৰে টেবুল পাতি একদম বেয়া। এতিয়াই যোৱা টেবুললৈকে আৰু গৈ টেবুলখন ঠিক কৰা। প্ৰথমতে টেবুলৰ পৰা যিবোৰ অলাগতিয়াল বস্তু, ফণি, বিস্কুটৰ টেমা, কিবা কিবি যিবিলাক আছে আটাইবোৰ দূৰ কৰা। এতিয়াই যোৱা, ইমিডিয়েটলি গৈ টেবুলখন আগতে ঠিক কৰা। অলাগতিয়াল কাগজ পত্ৰ, পেপাৰ, ফণি, পেঞ্চিল চব মানে দূৰত থৈ দিয়া, আৰু অকল লাগতিয়াল কিতাপকেইখন থোৱা। এতিয়া চোৱা, তোমাৰ হাই ছেকেণ্ডেৰী বা মেট্ৰিক, গতিকে সেইখিনি কিতাপহে তোমালোকে টেবুলত থৈ দিয়া, বাকী গোটেইখিনি আঁতৰাই দিয়া। আৰু তাৰ ভিতৰতো তোমালোকে স্কেন কৰিবা যে আচ্ছা মই 2 ঘণ্টাৰ ভিতৰত কোনখিনি কিতাপ পঢ়িম। আচ্ছা মই সমাজ বিজ্ঞান আৰু ইংৰাজী কিতাপখন মই বেছিকৈ পঢ়িম, গতিকে তুমি 2 ঘণ্টাৰ ভিতৰৰ সেই সময়ছোৱাত সমাজ বিজ্ঞান আৰু ইংৰাজীৰ কিতাপখনেই সেই টেবুলখনত দেখা পাব লাগিব, বাকী অন্য কিতাপবোৰ দূৰত পঠাই দিয়া। নেক্সট আছে যে ঘৰৰ আলহী, বিয়া বা মা দেউতাৰ কথা এইবিলাক যে চলি থাকে মাজে মাজে, এই আটাইবোৰ বন্ধ কৰিবলৈকে তুমি কোৱা। হয়তো ৰিকুৱেষ্ট কৰিব লাগিব পাৰে, ৰিকুৱেষ্ট কৰা। অকণমান যদি নিজৰ ভিতৰৰ পৰা প্ৰেছাৰ দি হ'লেও তেওঁলোকক ক'ব পাৰি, তেনেহ'লে কোৱা যে মা এনেকুৱা নকৰিবা, বা দেউতা অলপমান ডিষ্টাৰ্ব হৈ আছে, বা ভাইটি তুমি এতিয়া ফুটবল নেখেলিবা, এতিয়া হাল্লা হৈ আছে। গতিকে তোমালোকে সেই ঘৰৰ ছাৰাউণ্ডিংটো তোমালোকে কণ্ট্ৰল কৰিব চেষ্টা কৰা। মই জানো বহুতৰ হাতত নাথাকে কণ্ট্ৰল কৰা কেপাচিটি, তথাপিও চেষ্টা কৰা যে কেনেবাকৈ ছাৰাউণ্ডিংটোত এটা কামনেছ আনিব পাৰি। আৰু যদি নোৱাৰি তেনেহ'লে তোমালোকে নিজৰ ফালৰ পৰা লাগি যোৱা। তোমালোকৰ উইল পাৱাৰ আছে, তোমালোকৰ ইচ্ছা শক্তি আছে, তোমালোক বহুত সাহসী। আৰু লাচিতে এৰাতিৰ ভিতৰত গড় বান্ধি দেখুৱাইছিল, আমাৰ কাৰণে এক্সামলৈ ইমানখিনি সময় আছে, একো কথা নাই, একো ডাঙৰ পৰীক্ষা নহয়, আৰামছে গোটেইখিনি ওলাই যাব। নেক্সট চোৱা, ফোন। তোমালোকে এই ভিডিঅ'টো যোনটো ফোনত চাই আছে, আটাইতকৈ ডাঙৰ বেছি প্ৰব্লেম এই ফোনটোৱে ক্ৰিয়েট কৰে। এবাৰ যদি তোমালোকে এই ইউটিউব জগতত আহিছা, ইউটিউবত আহি যেতিয়া তুমি শ্বৰ্টছ ভিডিঅ'লৈকে যাবা, মোৰ ভিডিঅ'ৰ তলতো এতিয়া শ্বৰ্টছ বহুখিনি পাবা। এবাৰ যদি শ্বৰ্টছত টিপি দিয়া, তুমি মোৰ ভিডিঅ'টো বাদেই দিয়া, তুমি কি কিতাপ পঢ়ি আছিলা সেইখিনি পাহৰি যাবা। গতিকে ফোনটোৰ ক্ষেত্ৰত মই এটা ভাল ইফেক্টিভ উপায় কওঁ, তোমালোকৰ মা দেউতা, ভাইটি ভনী যিমান যি আছে, যাকে তুমি ভাল বুলি ভাবা তাৰ ওচৰত ফোনটো থৈ দিয়া। মানে যাৰ ওচৰৰ পৰা পটককৈ তুমি আনিব পাৰা, আৰু যিয়ে তোমাক গুৰুত্ব দিয়ে। ঠিক আছে, তোমাৰ ভাইটি তেনেকুৱা গুৰুত্ব নাথাকিব পাৰে, তোমাৰ দাদাৰ গুৰুত্ব নাথাকিব পাৰে, মাৰটো আছে। ঠিক আছে, মাৰ ওচৰত তুমি ফোনটো দিয়া, বোলো মা তুমি ফোনটো 5 মিনিটৰ কাৰণে লোৱা, মই এতিয়া ইমানখিনি কিতাপ পঢ়িম, গতিকে যেতিয়া মোক কিতাপখিনি পঢ়োঁতে মোবাইলটো লাগে, তেতিয়া তুমি মোক ফোনটো দি দিবা যেতিয়া মই খোজোঁ, আৰু তুমি পিছপিনৰ পৰা চাই থাকিবা। যদি মই 5 মিনিটৰ পিছত যদি বেলেগ বস্তু চাই আছোঁ, কিতাপৰ ৰিলেটেড নহয়, যে মই মেছেজ মাৰি আছোঁ কোনোবাৰ লগত, বা ইনষ্টাগ্ৰামত মই গৈ ৰীল চাই আছোঁ, তেনেহ'লে তুমি ফোনটো সেইখিনি টাইমত লৈ যাবা। এইটো কাৰণ কিয় কৈছোঁ, কাৰণ তোমালোকে যেতিয়া মাইণ্ডলেছলি অন্যমনস্ক হৈ তোমালোকে মোবাইল চলাই থাকিবা, তেতিয়া তোমালোকে গমেই নাপাবা যে তুমি ৰীল চাই আছা নে কি চাই আছা। তোমালোকে কেৱল ৰীলৰ ভিতৰত সোমাই পৰিবা। গতিকে সেইখিনি সময়ত কোনোবা এজনে বাহিৰৰ পৰা চাব লাগিব তোমাক, কাৰণ তোমাৰতো আউট অফ কণ্ট্ৰল, তোমাৰ মনৰ ভিতৰত এতিয়া কণ্ট্ৰলে নাই। মেক্সিমাম ষ্টুডেণ্টৰ লগত এইটো প্ৰব্লেম। ঠিক আছে, গতিকে তোমালোকে সেই মা বা ভাইটি বা দেউতা কাৰোবাক সেইটো তুমি দায়িত্ব দি থৈ দিয়া, যে গোটেই সময়খিনি এই হাই ছেকেণ্ডেৰী বা মেট্ৰিকৰ সময়খিনিত ফোনটো তেওঁলোকে যাতে কণ্ট্ৰল কৰে। ঠিক আছে, তাৰপিছত এটা মষ্ট ইম্পৰ্টেণ্ট এটা পইণ্ট হ'ল যে খানা পিনা ভালকৈ কৰা। এইখিনি সময়ত যদি তুমি কাৰ্বহাইড্ৰেট থকা চ'ৰ্চ যদি বহুত বেছি খাই দিয়া, ভাত যদি তুমি এগালমান একেবাৰে খাই দিছা, তাৰপিছত যদি তুমি পঢ়িব বহিছা, অভিয়াছলি তুমি পঢ়িব নোৱাৰা, তোমাৰ টোপনি আহি যাব। গতিকে ভাল উপায় কি, ভাল কোৱাণ্টিটিত খোৱা খানা, তোমালোকে খাই ভাল পোৱা খানাবিলাক খোৱা। এইটো নহয় যে তুমি পিজ্জা, বাৰ্গাৰ, চিকেন পকৰা, ম'ম' এইবিলাক খাই আছা। তোমালোকৰ পেটত এচিডিটি হ'ব, আৰু তোমালোকে কিন্তু এক্সামৰ সময়ত গৈ কিন্তু বহুত ডাঙৰ পেটৰ বিষ বা বেমাৰ আজাৰো হোৱা দেখিবলৈ পোৱা যায়। গতিকে খানা পিনা ভালকৈ খাবা। আৰু এটা লাষ্ট পইণ্ট হ'ল যে তোমালোকে এক্সাৰচাইজ কৰিবা। ঠিক আছে, যেতিয়া তোমালোকে একেৰাহে 2 ঘণ্টা, বাদ দিয়া 2 ঘণ্টা, একেৰাহে যদি তোমালোকে আধা ঘণ্টাও বহি থাকা, তেনেহ'লে তোমালোকৰ বেক পেইন হোৱা আৰম্ভ কৰে।
ঠিক আছে। মই টেবুলত আজি বহু বছৰ ধৰি বহি আছোঁ, মই নিজে গম পাওঁ কেনেকুৱা ধৰণে মানে বেমাৰ আজাৰৰ সৃষ্টি হয়, তোমালোকৰ গাটো একদম লেথাৰ্জিক লাগিব, একদম এলেহুৱা লাগিব। গতিকে সেইটোৰ পৰা নিয়ন্ত্ৰণ পাবলৈ তোমালোকে পানী অলপমান খাবা, এক্সেচিভ এমাউণ্টতো নাখাবা পানী, আৰু বহুত কমকৈও নাখাবা, ঠিক আছে। আৰু তোমালোকে অলপ চলপকৈ এক্সাৰচাইজ কৰা। তোমালোকৰ যদি ফিল্ড আছে, বাহিৰত গাৰ্ডেন আছে, খোজকাঢ়িবলৈ গুচি যোৱা, নহ'লে বা তোমালোকৰ ঘৰত একোৱেই নাই তেনেহ'লে এনেই উঠা বহা লগাই হাতখন ঘূৰাই দিলা, কঁকাল অলপমান ঘূৰালা, বেক অলপমান ষ্ট্ৰেচ কৰিলা। গতিকে সাধাৰণ মিনিমালিষ্টিক এক্সাৰচাইজবিলাক তোমালোকে কৰা আৰম্ভ কৰি দিয়া, নহ'লে বা তোমালোকৰ এক্সামৰ সেই বহি থকা সময়খিনিত বৰিঙো লাগিব আৰু তোমালোকে একেৰাহে পঢ়িব নোৱাৰিবা। এইকেইটা টেকনিক ইউজ কৰি তোমালোকে অলপমান পঢ়া পাতিৰ পিনে তোমালোকে যাব পাৰা, কিন্তু এতিয়াও কোৱা নাই যে তোমালোকে 100% যাবা। তোমালোকৰ উইল পাৱাৰে ডিচাইড কৰিব যে তোমাৰ কিমান ইচ্ছা আছে সেই এক্সামটোৰ প্ৰতি, তোমাৰ কিমান ইচ্ছা আছে ভাল স্ক'ৰ কৰিবলৈ, হয় নে নহয়। এতিয়া সকলোৰে এটাই লক্ষ্য হ'ব লাগে, বাদ দিয়া যি হ'ল, তুমি গোটেই বছৰ পঢ়া নাই আৰু বাদ দিয়া। সকলোৰে কিছুমান প্ৰব্লেম থাকে, কিছুমান প্ৰব্লেম নাথাকিলেও ইচ্ছা নাযায়, ঠিক আছে। গতিকে বাদ দিয়া যি হ'ল। এতিয়া এইখিনি সময় য'ত আমি ভালদৰে পঢ়িব লাগিব। এদিন আছে, এঘণ্টা আছে, 1 মিনিট আছে, বাদ দিয়া। সেই 1 মিনিট সময় তোমালোকে যাতে ফুল্লি ইউটিলাইজ কৰা, মই সেইটো বিচাৰোঁ। কাৰণ ময়ো কৰিম তেনেকুৱা ধৰণৰ। মই ক'ম বাৰু পিছত মোৰ যেতিয়া অন্য ভিডিঅ' আহিব, সেই ভিডিঅ'বোৰত আটাইবোৰ কুৱেশ্যনৰ কথা মই ধুনীয়াকৈ বিশ্লেষণ কৰিম। কিন্তু এতিয়া ইমান সময় নাই আমাৰ হাতত, নাতো তোমালোকৰ হাতত সময় আছে, নাতো মোৰ হাতত সময় আছে। যিমান পাৰা সিমান ভালকৈ থাকিবলৈ চেষ্টা কৰিবা, কোনো দা কটাৰী নালাৰিবা, কোনো ধৰণৰ মেচিন যন্ত্ৰপাতি এইবিলাক এতিয়া ইউজ নকৰিবা, নহ'লে বা তোমালোকৰ এক্সিডেণ্ট হোৱাৰো সম্ভাৱনা আছে। গতিকে এইখিনি সময়ত পৰাপক্ষত বহুত সাৱধানে থকা, ঠিক আছে। আই উইছ তোমালোক আটাইয়ে ভাল ৰিজাল্ট কৰা, আৰু ৰিজাল্ট কৰাৰ পিছত কিন্তু মই তোমালোকক এই চেনেলটোৰ ওপৰত লগ পাম। তেতিয়া আমি এক বেলেগ কথা পাতিম, তেতিয়া এক বেলেগ জগতৰ কথা পাতিম। এতিয়া আমি পৰীক্ষাটো দি লওঁ, ঠিক আছে, বাই।